আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত যোৰহাট কাৰাটে একাডেমীৰ গৌৰৱোজ্জ্বল সফলতা। উল্লেখযোগ্য যে কলকাতা নেতাজী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত 10th ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ 2026 ইণ্ডিয়ান চেলেঞ্জাৰ্ছ গ্ৰুপত যোৰহাট কাৰাটে একাডেমীৰ খেলুৱৈসকলে উজ্জ্বল সফলতা অৰ্জন কৰি যোৰহাট তথা অসমৰ নাম গৌৰৱান্বিত কৰিছে। উক্ত প্ৰতিযোগিতাত একাডেমীৰ খেলুৱৈ ৰাজনন্দিনী শইকীয়াই 8 বছৰ 30 কেজি শাখাত অসাধাৰণ কৃতিত্ব প্ৰদৰ্শন কৰি কাটা আৰু কুমিতে দুয়োটা শাখাতে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও অৰিহণ পৰশে 9 বছৰ 30 কেজি কুমিতে স্বৰ্ণ পদক আৰু কাটা শাখাত ৰূপৰ পদক লাভ কৰি একাডেমীৰ সুনাম অধিক বৃদ্ধি কৰে। দুয়োগৰাকী খেলুৱৈৰ উল্লেখযোগ্য সফলতাই যোৰহাট কাৰাটে একাডেমীৰ বাবে এক বিশেষ গৌৰৱ বিষয় হৈ পৰিছে। যোৰহাট কাৰাটে একাডেমীৰ এই সফলতাৰ আঁৰত মুখ্য প্ৰশিক্ষক বিজয় বৰাৰ আৰু প্ৰিয়ানুজ ৰামানুজৰ নিষ্ঠা, দক্ষতা আৰু অক্লান্ত পৰিশ্ৰম বিশেষভাৱে উল্লেখযোগ্য। তেওঁলোকৰ সঠিক প্ৰশিক্ষণ, শৃংখলাবদ্ধ অনুশীলন আৰু দিক নিৰ্দেশনাৰ ফলতেই খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৰহাট কাৰাটে একাডেমীৰ এই গৌৰৱোজ্জ্বল সফলতাত বিভিন্ন ক্ৰীড়া সংগঠন, শুভাকাংক্ষী আৰু অভিভাৱকসকলে খেলুৱৈসকল, শিক্ষকদ্বয় আৰু একাডেমীৰ সমগ্ৰ পৰিয়াললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। কলিকতাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাই এইবাৰ 10ম বাৰ্ষিক হৈছিলে। আমাৰ পৰা খেলুৱৈ যায়। এইবাৰ আমাৰ কেৱল 2জন ছাত্ৰ ছাত্ৰী গৈছিলে। ৰাজনন্দিনী শইকীয়াই গৈছিলে আৰু আমাৰ অহিৰণ পৰশ বুলি এজন ছাত্ৰ গৈছিলে। ৰাজনন্দিনী শইকীয়াই তেওঁ কেটেগৰীত বিল' 8 ইয়াৰ্ছত কাটাত আৰু কুমিতে দুয়োটাতে সোণৰ পদক পাবলৈ সক্ষম হৈছে। আৰু আমাৰ অহিৰণ পৰশেও এজন নতুন খেলুৱৈ, বেছি দিন হোৱাই নাই, তথাপিও বৰ সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে। তেওঁ কুমিটেত গ'ল্ড আৰু কাটাত চিলভাৰ পদক পাবলৈ। আমাৰ উদ্দেশ্য কি, এনেকুৱা ডাঙৰ ডাঙৰ খেলবিলাক এক্সপ'জাৰ টুৰ্ণামেণ্ট, এইবোৰ যদিও ইনভাইটেশ্যন, এইবোৰত খেলিলে সিহঁতৰ খেলৰ মানদণ্ড উন্নত কৰি সুবিধা পৰে। কাৰণ এনেকুৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ লগত খেলাৰ অভিজ্ঞতাই বেলেগ। গতিকে আমি তেনেকৈ পঠাবলৈ চেষ্টা কৰোঁ। আমাৰ আৰু খেলুৱৈ যোৱাৰ কথা আছিলে, কিন্তু বানপানীৰ পৰিপ্ৰেক্ষিতত কিছুমান ছাত্ৰ ছাত্ৰী যাব নোৱাৰিলে শেষত। গতিকে এই 2জন গ'ল, গৈ পেলাই হ'লেও আমাৰ ফলাফল ভাল। আৰু আগৰ পূৰ্বৱৰ্তী খেলবিলাকতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে উক্ত প্ৰতিযোগিতাত খেলিছে, সেইদৰে যথেষ্ট ভাল ফলাফল দেখুৱাব। মই নেপাল, বাংলাদেশ আৰু ৱেষ্ট বেংগলৰ লগত খেলিছিলোঁ। আৰু কাটাত মই শ্ৰীলংকাৰ লগত খেলিছিলোঁ। নমস্কাৰ, মোৰ নাম ৰাজনন্দিনী শইকীয়া। মই যোৰহাট চেণ্ট্ৰেল কাৰাটে একাডেমীৰ পৰা কৈছোঁ। মই কাৰাটেত ইণ্টাৰনেশ্যনেল খেলিবলৈ গৈছিলোঁ কলকাতাত। 31 জুলাইৰ পৰা 2 আগষ্টলৈকে হৈছিলে। মই 2টা গ'ল্ড পালোঁ। ছাৰহঁতৰ পৰা সন্মান পাইছোঁ, চবৰে পৰা সন্মান পাইছোঁ। আৰু তাত ক'ৰ আহিছিলে আৰু পাৰ্টিচিপেট বেলেগ বেলেগ দেশৰ পৰাও আহিছিলে, বাংলাদেশ, তাৰপিছত শ্ৰীলংকা, এইবোৰ আহিছিলে। মোৰ খেলখন খেলি খুবেই ভাল লাগিলে। নমস্কাৰ, মোৰ নাম অহিৰণ। মই যোৰহাট চেণ্ট্ৰেল কাৰাটে একাডেমীৰ পৰা কৈছোঁ। মই ইণ্টাৰনেশ্যনেল কলকাতাত মই খেলিবলৈ গৈছিলোঁ। তাত মই গ'ল্ড পাইছিলোঁ আৰু চিলভাৰ পাইছিলোঁ। আৰু 31 জুলাই বা 31 আগষ্টৰ পৰা 2 আগষ্টলৈ খেল হৈছিলে। সমীৰ ৰয় ৰিপৰ্ট, নিউজ নাও।